নমস্কাৰ, আজি হৈছে 17 ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমতো হ'ব নেকি SIR? তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে যে SIRক লৈ কেইবাটাও প্ৰশ্ন কৰিছে বিভিন্ন দল সংগঠনে আৰু অসমতো হ'ব নেকি SIR? তাক লৈ এতিয়া সৰ্বত্ৰে চলিছে বিশেষ চৰ্চা। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। অসমতো হ'ব নেকি SIR? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। SIR অসমত হোৱাই নাই আৰু গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চৰ্চা চলি আছে আৰু বিহাৰৰ SIRক লৈ কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। নিৰ্বাচন আয়োগৰ SIRৰ পদ্ধতিত অবৈধতা প্ৰমাণ পালে কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয়। যিকোনো খেলিমেলি পালে বন্ধ হ'ব সমগ্ৰ প্ৰক্ৰিয়া আৰু আদালতে ধাৰ্য কৰিলে চূড়ান্ত শুনানিৰ নতুন তাৰিখ। উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰিছে 7 অক্টোবৰৰ দিনটো। কেৱল বিহাৰেই নহয়, সমগ্ৰ দেশতেই কাৰ্যকৰী হ'ব সুপ্ৰিম কোৰ্টৰ চূড়ান্ত নিৰ্দেশ। আৰু SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। অসমতো হ'ব নেকি SIR? তাক লৈ এতিয়া প্ৰশ্ন উঠিছে আৰু SIR অসমত হোৱাই নাই, গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই বুলি এতিয়া মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চলিছে এতিয়া চৰ্চা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যজুৰি লাটমণ্ডলৰ বিৰুদ্ধে অভিযান ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যজুৰি লাটমণ্ডলৰ বিৰুদ্ধে অভিযান ঘোষণা। এটাও লাটমণ্ডল এই অভিযানৰ পৰা হাৰি যাব নোৱাৰিব আৰু নুপুৰ কাণ্ডৰ পিছতেই লাটমণ্ডলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলৰ বিৰুদ্ধে জিলাই চলিব বৃহৎ অভিযান আৰু চাকৰিৰ পৰা বৰ্খাস্তই নহয়, লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা আৰু CM ভিজিলেন্সে চলাব সৰ্বাত্মক অভিযান আৰু মাটিৰ দালালৰ উৎপাত বাঢ়িছে এইখন ৰাজ্যত আৰু মুকলি কেইবাটাও অভিযোগৰ নম্বৰ। আমি নম্বৰকেইটা জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। হোৱাটছএপ নম্বৰটো হৈছে 6026901243 180034533767 আৰু এটা নম্বৰ হৈছে 036124622295 আৰু ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নুপুৰ কাণ্ডৰ পিছতে লাটমণ্ডলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলৰ বিৰুদ্ধে জিলাই চলিব অভিযান। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, সাৱধান, আজিৰ দিনটোত ঘৰৰ পৰা নোলাব। ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ 23খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আৰু কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, কামৰূপ, নলবাৰী, তামুলপুৰ, ওদালগুৰিকে ধৰি মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউত জাৰি কৰা হৈছে এলাৰ্ট আৰু আজিৰ দিনটোত আপোনালোকে ঘৰৰ পৰা নোলাব, কিয়নো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ কথাবোৰ ফটোৱা। এবাৰ গৌৰৱ গগৈক আক্ৰমণ ৰূপজ্যোতি কৰ্মীৰ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক এইবাৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী। গৌৰৱ গগৈৰ কথাবোৰক ফটোৱা কথা আখ্যা ৰূপজ্যোতি কৰ্মীৰ। গৌৰৱ গগৈৰ চিঞৰ বাখৰকো দেশ বিৰোধী আখ্যা বিধায়কগৰাকীৰ আৰু গৌৰৱ গগৈৰ কথাবোৰক ফটোৱা আখ্যা দিছে এইবাৰ ৰূপজ্যোতি কৰ্মীয়ে আৰু গৌৰৱৰ চিঞৰ বাখৰ দেশ বিৰোধী বুলি মন্তব্য কৰা হৈছে আৰু গৌৰৱ গগৈয়ে সংসদত বৰ চিঞৰে কিন্তু ৰাইজে নুশুনে। মই নিজেই কংগ্ৰেছত আছিলোঁ, কিন্তু এতিয়া কংগ্ৰেছত আছিলোঁ বুলি ক'বলৈ লাজহে লাগে বুলি মন্তব্য কৰিছে এইবাৰ ৰূপজ্যোতি কৰ্মী। আৰু হাজাৰ লাখ লোকৰ সন্তানৰ তেজ কংগ্ৰেছে খালে। 1000 টকাৰ সূতা কম্বল 200 টকাত বিলাই
কংগ্ৰেছে 700 টকা মাৰিলে আৰু এনেদৰে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰূপজ্যোতি কৰ্মী আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী গৌৰৱ গগৈৰ কথাবোৰক ফটো আখ্যা ৰূপজ্যোতি কৰ্মীৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আকৌ গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু SITৰ প্ৰতিবেদনত ওলাইছে বহু কথা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ নকৰে গৌৰৱ গগৈয়ে কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ আৰু গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল প্ৰশ্ন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কিমান দিন তেওঁ পাকিস্তানত আছিল বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে আৰু সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায় 3,50 লাখ মানুহৰ আগত ক'ব লাগিব সেই কথা আৰু গৌৰৱ গগৈ বিয়া হোৱাৰ পিছতো বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আৰু মানুহ বিয়া হৈ ছুইজাৰলেণ্ড আমেৰিকা কাশ্মীৰ যায় কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ আৰু SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব গৌৰৱ গগৈলৈ এবাৰ পোনপটীয়া প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আকৌ মিয়াক লগত লৈ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আলী হুছেইন ৰহমান লিখিলে বাংলাদেশী নহয় মুছলমানক বাংলাদেশী বুলিলেই পাব প্ৰত্যুত্তৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক মিয়াক লগত লৈ ইউনুছৰ আকৌ গৰ্জন এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিব লগা হৈছে আৰু এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি এতিয়া ইউনুছ তামুলীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু অসমখন কোনো মালিকে চলাই থকা নাই এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা এখন অসম আৰু যিকেইজনে অসমক নিজৰ বুলি ভাবিছে তেওঁলোক মূৰ্খ আৰু এইখন অসমত আমি আলহী নহয় আমাৰ পূৰ্বপুৰুষৰ এইখন অসমত তেজ আছে গতিকে কোনোবাই আমাক সন্দেহজনক নাগৰিক বুলি ক'লে আমি মনে মনে বহি নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইউনুছ তামুলীয়ে আৰু আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক হৈ নাযায় যিয়ে এওঁলোকক সন্দেহজনক বুলি কয় তেওঁ আমাৰ বিষয়ে জানি লওক আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো ঠিক সিমানেই অধিকাৰ আছে আৰু আমাক সন্দেহজনক নাগৰিক বুলি কোৱাটো এখন নাটক আৰু এই নাটকৰ জৱনিকা আমি পেলাম আৰু এই নাটক একাংশ দল সংগঠনে আৰম্ভ কৰিছে কিন্তু আমি শেষ কৰিম বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে ইউনুছ তামুলীয়ে আৰু যদি কোনোবাই পুনৰ মিয়াক টাৰ্গেট কৰে তেন্তে বাধা দিব ইউনুছ তামুলীয়ে আৰু আমি মুখেৰে নহয় কামেৰেও কৰি দেখুৱাম গৌমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো আমি প্ৰতিশ্ৰুতিবদ্ধ আমাক কোনেও ৰাখিব নোৱাৰে শিৱসাগৰ গোলাঘাট কাৰো বাপেকৰ নহয় এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ নিদিওঁ আৰু দিয়া নহ'ব আৰু আকৌ এবাৰ মিয়াক লগত লৈ এবাৰ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আহিছোঁ আন এক খবৰৰ মাজলৈ ৱাকফ সংশোধনী আইনক লৈ আছাদুদ্দিন ওৱাইচিৰ ডাঙৰ মন্তব্য শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিলে চূড়ান্ত ৰায় ৱাকফ সংশোধনী আইনক লৈ এবাৰ আছাদুদ্দিন ওৱাইচিৰ ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে ৱাকফ আইনক লৈ শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায় মোদী চৰকাৰে ৱাকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ নহয় বেদখলকাৰী কবলৰ পৰা ৱাকফ সম্পত্তি উদ্ধাৰ নহয় আৰু ৱাকফ সম্পত্তিৰ কোনো উন্নয়ন নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইচিয়ে আৰু ইয়াৰ বাবে যিমান পাৰে সোনকালে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অন্য ধৰ্মৰ লোকে নিজৰ সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব পাৰে কেৱল মুছলমানৰ সম্পত্তিৰ বাবে
কিয় আনিছিল এই সংশোধনী আইন প্ৰশ্ন কৰিছে এতিয়া আছাদুদ্দিন ওৱেইছিয়ে আৰু ৱাকফ সংশোধনী আইনক লৈ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে খবৰটো জনাইছোঁ সমূহ দৰ্শকক সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে ৱাকফ আইনক লৈ শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায় আৰু মোদী চৰকাৰে ৱাকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তি ৰক্ষণাবেক্ষণ নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ অসমত নেপালৰ দৰে অৱস্থা হ'লে পোনপ্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙিব আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ বিস্তাৰিত খবৰ সমূহ দৰ্শকৰ বাবে অখিল গগৈক পুনৰ কটাশ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত যদি নেপালৰ দৰে অৱস্থা হয় তেন্তে প্ৰথমে মানুহে অখিল গগৈৰ ঘৰটোৱে ভাঙিব সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিল গগৈৰ ওপৰত গুমৰি আছে যদি নেপাল টাইপ হয় প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙি দিব আৰু যি হ'ব প্ৰথম অখিল গগৈৰ ঘৰতে হ'ব আৰু অখিল গগৈক লৈ এবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁক উল্লেখ কৰি কৈছে যে অসমত যদি নেপালৰ দৰে অৱস্থা হয় তেন্তে প্ৰথমে মানুহে অখিল গগৈৰ ঘৰটোৱে ভাঙিব আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হাজাৰ হাজাৰ লোকৰ মাজত ৰাহুল গান্ধীক সমৰ্থন দক্ষিণ মেগাৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধীক সমৰ্থন টিভিকে নেতা থালাপতি বিজয়ৰ আৰু বিহাৰৰ 65 লাখ লোকৰ ভোট কৰ্তন কৰাটো এক প্ৰকাৰ ভোট চুৰিয়েই আৰু ভোট চুৰিক লৈ এবাৰ ৰাহুল গান্ধীয়ে বিজেপিক দিছে হাইড্ৰজেন বোমৰ ভাবুকি সমগ্ৰ দেশে জানিব বিজেপিৰ ভোট চুৰিৰ কথা আৰু হাইড্ৰজেন বোম আহিলেই বিজেপিৰ সকলো তথ্য পোহৰলৈ আহিব আৰু হাজাৰ হাজাৰ লোকৰ মাজত এবাৰ ৰাহুল গান্ধীক সমৰ্থন দক্ষিণৰ মেগাষ্টাৰ থালাপতি বিজয়ৰ আৰু ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধীক সমৰ্থন টিভিকে নেতা থালাপতি বিজয়ৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ নকৰে বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাই আছে আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব আৰু নৱেম্বৰ মাহত জনজাতিকৰণক লৈ ৰিপৰ্ট আহিবই ৰিপৰ্ট বেয়া আহিলে প্ৰতিবাদ কৰিব এতিয়া কৰিব নালাগে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু আন্দোলনৰ কাৰণেই অসম পিছুৱাই গৈ আছে আৰু আন্দোলন হ'লে অসম পিছুৱাই যায় আৰু বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ কেতিয়াও নকৰে আৰু বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাইছে আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব আৰু জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ আশাব্যঞ্জক খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে এই ভাল খবৰটো আৰু আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব এই চাকৰি আৰু অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা আৰু অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ আহি পৰিছে খবৰটো জনাইছোঁ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি আৰু অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি